একটাই খালি কক শিলচৰ কৰিমগঞ্জ কংগ্ৰেছৰ সময়ত আহোতে কিমান টাইম লাগিছিল বিজেপি দিনত কিমান টাইম লাগে তাই একটা প্ৰশ্নৰ উত্তৰতে সব শেষ হৈ গল আগতে শিলচৰ আৰু কৰিমগঞ্জ আহিব কংগ্ৰেছৰ আমুলে কত সময় প্ৰয়োজন ছিল 4 ঘণ্টা আর আজকে কত সময় দরকার আর এখন শিলচর করিমগঞ্জ 4 লেন হয়ে যাবে মাত্র 2-3টা বছর অপেক্ষা করুন पूरा শিলচরের রাস্তা पूरा নকশায় বদল जाएगा বরাক ভ্যালি का पूरा देखो বরাক ভ্যালির মানুষগুলাও ভাল মাটিটাও ভাল माटी থেকে মানুষগুলা सबसे ভালো তারপরে মাটিটাও ভালো अगर पैसा का मिस यूटिलाइजेशन हुआ है तो मैं देखता हूं ये अभी तो देखने से फायदा नहीं होगा पानी कम होने दो मैं एक बार खुद गुवाहाटी से टीम को भेजता हूं मेन কথা তো হল যে মাটি পেলালে তো কালি ৰাতিপুৱা কোনো হোৱাই হৈ যাব ৰাস্তাটো ভাল কৰাটোৱে ডাঙৰ কথা বানপানীৰ সময়ত প্ৰত্যেক বছৰে কিবা নহয় কিবা ইনফ্ৰাষ্ট্ৰাকচাৰ বেয়া হয় তাৰ পিছত তো আমি বনাই লম গটিকে তো বনি যাব মই তো চিফ মিনিষ্টাৰ হয় মিউনিসিপালিটিৰ কথা মিউনিসিপালিটি চেয়াৰম্যানক খুদিলে হৈ যাব মই যদি কিবাটা কওঁ তেতিয়ালে কালি আকৌ এজনে ক'ব এটো অমুকৰ কাৰণে খুদিছিলে তমুকৰ কাৰণে গটিকে এইবিলাক কথাত মই মাটি লাভ নাই কিবা যদি মোক ৰিটাৰ্ন কমপ্লেইন দিয়ে মই ইনকুৱাৰি কৰাই দিম देखिए गैमन सेतु अगर हम लोग नहीं बनाता था तो सेतु कोई दिन गिर जाते थे तो इसीलिए 20 जुलाई तक थोड़ा कष्ट होगा लेकिन समस्या का समाधान हो जाएगा নহলে যদি কেতিয়াবা গেমন ক্ষেত্ৰটো ভাঙি গলহেতেন তেতিয়া কি হ'ব कारण 20 जुलाई तक थोड़ा सा कष्ट होगा लेकिन इससे एक परमानेंट सॉल्यूशन हो जाएगा ये देखिए अपना अपना दिमाग का बात है ओवरलोड तो मैं लेके नहीं जाता हूँ ना बराक वैली का लोग ही ओवरलोड लेके आता है आप लोगों का बारे में एक आलमसाना बोल के गया है तो मैं क्या कर सकता हूँ बोली यहाँ में जो सामान आते हैं मेरा तो कोई ट्रक नहीं है ना जो लाते हैं तो आप लोगों का लोग ही लाते हैं ये देखिए बराक वैली में रहना सही है ये मेरा मन है लेकिन दिल्ली से ही सब ठीक होगा हम तो सारे नाम भेज दिया हूँ 12 नाम का एप्लीकेशन था 12-13 जो भी नाम था सारे नाम हम दिल्ली को दे दिया टू पंप इज ऑपरेटिंग ऑलरेडी যদি পাম্প লগালে ভাল কৰি হৈ যায় যদি আপোনালোকে আৰু সাজেশন দিয়ে কবাত লগাব লাগে তো কোনো অসুবিধা নাই আমি কম কি মাস্টাৰ ড্ৰেন আছিল কি নাছিল মই তো নাজানো কিন্তু আফটাৰ ফ্লাড মই গুৱাহাটীৰ পৰা টাউন এণ্ড কান্ট্ৰি প্লেনিংৰ টিম এটাক পঠাই দিম তেওঁলোকে এবাৰ চেক কৰি ল'ব আৰু বানপানীৰ সময় 2-3 বাৰ আৰু জুলাইলৈকে তো অসুবিধা থাকিবই গটিকে জুলাইৰ পিছত ৰাস্তা ঘাট যি বেয়া হয় পূজাৰ আগত মই আকৌ ঠিক ঠাক কৰি দিম একবাৰ আহিম পূজাৰ আগে আগে মই একবাৰ আহি যাম যি যত ৰাস্তা ঘাট বেয়া হয় মই গুটেখিনি ঠিক কৰি দিম দেখা যাক পূজাৰ তো 4 दिन कबात আহিম এবাৰ কি লিষ্টত পড়ে देखो श्रीभूमि में पत्थरकांडी में खराब हुए थे लेकिन अभी रिलीफ कैंप बंद हो गया है इसलिए मैं नहीं गया हूं लेकिन बाद में जो लॉन्गक्लाई नदी शिमला ये सारा काम के लिए पीयूष हाजरिका आएगा और जहां भी एम्बैंकमेंट बनाना है हम बना देंगे আমি এইবাৰ মানুহৰ যি ক্ষতি হৈছে লগে লগে লিষ্ট কৰিছো আমি আপলোড কৰিছো একাউন্ট নম্বৰ ক্যাপচাৰ কৰিছো বানপানী চেজ হোৱাৰ লগে লগে মানুহক আমি ৰিলিফ কৰি দিম যিখিনি কৰিব পাৰো এজ পাৰ নৰ্ম যিমান পাৰো আমি সহায় কৰিম মানুহবিলাকে তো একটা কথা কৈছে যে খোৱা বুৱা ৰিলিফৰ কোনো প্ৰবলেম নাই কিন্তু ম্যাক্সিমাম মানুহে কৈছে যে তেওঁলোকৰ পানীত বাসন বৰ্তন কাপোৰ কানি সব বেয়া হৈ গৈছে আৰু কাবাৰ ঘৰো ভাঙি গৈছে গটিকে ডিসিএ তাৰ ভাল এসেসমেন্ট এটা কৰিব লাষ্ট ইয়াৰো আমি কৰিমগঞ্জ আৰু শ্ৰীভূমি হাইলাকান্দিত ভাল কৰি ৰিহেবিলিটেশন গ্ৰান্ট দিছিলো শিলচৰতো দিছিলো এইবাৰো আমি সহায় কৰিম মান 4-5 জন পেশেন্ট আছিল মই এতিয়া যিমান পাৰো ডিসিএ মোক নাম পঠাই দিব গধুলি ভিতৰতে বা কালি ভিতৰতে মই যিমান পাৰো হেল্প কৰি দিম আসলটা জিকে গৰাকী পেশেন্ট আছে এজন অলৰেডি হস্পিটালত আছে আৰু বাকি কেজন ঠিক হস্পিটালাইজ হবলগীয়া পেশেন্ট নহয় তো পুৰণা বেমাৰ হয় গটিকে ফাৰ্দাৰ ট্ৰিটমেন্ট লাগিব ডক্টৰক দেখুৱাবৰ কাৰণে যি সহায় কৰিব লাগে মই কৰি দিম কিন্তু এজন যিজন সবচে বেমাৰ আছে হি ইজ অলৰেডি হস্পিটালাইজ ইয়াতে কিছু মানুহ ৰিলিফ ফাণ্ডত সহায় কৰিব খুজিছে সকলোকে মই ধন্যবাদ জনাইছো